জয় মা সুদৰ্শিনী বগলামুখী। আজি সকলোৰে মংগলৰ কাৰণে হৈ এই তৈল আৰু তিল প্ৰদীপ ভগৱতী শ্ৰী শ্ৰী বগলামুখী দেৱীৰ কোমল চৰণত নিবেদন কৰা হৈছে। সমগ্ৰ অসমৰ ৰাইজৰ হৈ পেলাই, সমগ্ৰ বিশ্বৰ ৰাইজৰ হৈ পেলাই এইভাগ চাকি ভগৱতী শ্ৰী কমল চৰণত আগবঢ়োৱা হৈছে, যাতে আমাৰ সকলো বিপদ বিঘিনি বাধা ভগৱতীয়ে নাশ কৰে। আমাৰ সকলো শত্ৰু, জ্ঞাত অজ্ঞাত শত্ৰু যাতে মহামায়াই নাশ কৰে, নাশ কৰি যাতে আমাৰ জীৱনটো অশেষ মংগল কৰে, তাৰ কামনাৰ্থে শ্ৰী শ্ৰী বগলামুখী দেৱীৰ আজি শুভ বগলা জয়ন্তীত এইভাগ চাকি সকলোৰে হৈ পেলাই ৰাজহুৱাভাৱে আগবঢ়োৱা হৈছে। মা ভগৱতীয়ে সকলোকে মংগল কৰক। যোনে যোনে মোক চাকি জ্বলাবৰ কাৰণে কৈছিলে আৰু যোনে যোনে মেছেজ কৰিছে বা হোৱাটছএপ কৰিছে বা যোনে দক্ষিণা দিছিলে সকলোৰে নামত, আৰু যোনে যোনে মোক কোৱাও নাই বা যোনে যোনে ক'বৰ কাৰণে পাহৰিও গৈছে, সকলোৰে নামত ভগৱতী শ্ৰী কমল চৰণত এই গছ চাকি আগবঢ়োৱা হৈছে। মা ভগৱতী বগলামুখী শ্ৰী কমল চৰণৰ কৃপাত সকলোৰে যাতে মংগল হয়, সকলোৰে যাতে শুভ হয়, এই নতুন বছৰটো যাতে সকলোৰে মংগল হয়। জয় শ্ৰী বগলামুখী দেৱী।